মোদী নহয়, খানাপাৰালৈ ৰামহে আহিছে। ৰামহে আহিছে একচুৱেলি সেইটোৱে ক'ব বিচাৰিছোঁ। আমাৰ মনত মানে এতিয়া আমাৰ মোদীজী ৰাম। মোদীময় মহানগৰীলৈ মহিলা সমাজৰ সোঁত। হিলদল ভাঙি বাইদেউহঁত ওলাই আহিল খানাপাৰালৈ। লাখপতি হোৱাৰ সপোন, মোদীক চোৱাৰ হেঁপাহ, নাচে গানে উথপ থপ গুৱাহাটীৰ খানাপাৰা। নকলেও স্পষ্ট দেখিলেই বুজিব পাৰি ২৪ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ টাৰ্গেট মহিলা। দেওবাৰৰ মোদীৰ সভাত তাৰেই প্ৰতিফলন। মানে মহিলা হিতাধিকাৰী। সেয়ে ভাগে ভাগে পূৰ্বেই দায়িত্ব দিয়া হৈছিল মন্ত্ৰী বিধায়কক। মণ্ডলে মণ্ডলে বুথে বুথে মোদীৰ সভালৈ আহিবলৈ আহ্বান জনাই সোমাই গৈছিল জনপ্ৰতিনিধি। তাৰে ফলাফল দেওবাৰৰ সভাত। খানাপাৰালৈ আহিল হাজাৰ হাজাৰ মহিলা, শিশু বৃদ্ধাৰো পাৰ ভঙা উচা। ইমানেই ভিৰ, মূৰ্ছাও গ'ল মহিলা। কোনোবা লাখুটিলৈ আহিল, কোনোবাই কোলাত আনিলে কেঁচুৱা। সকলোৱে ক'লে বিৰাট ভাল লাগিছে। বিৰাটেই ভাল লাগিছে, কাৰণ ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে অসমত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি আছে। আৰু ভাৰতৰ আপোনালোকে নিজে গম পাইছে, আজি দেখিছে ভাৰতৰ প্ৰতিগৰাকী জনতাৰ হৃদয়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে। মোদী খানাপাৰাত আনন্দিত সকলো। এয়া বিস্মিতা বাইদেউ সন্মুখতেই। উন্নয়নৰ ধাৰাটো আপোনালোকে দেখিছে। এটা দেশখনৰ যিটো শান্তি সম্প্ৰীতিৰ বাৰ্তা চলি আছে, সকলোৰে মাজত যিটো মিলাপ্ৰীতিৰ বাৰ্তা চলি আছে, সেইবিলাকৰ পৰা মোদীৰ অবিহনে কিন্তু আমাৰ ভাৰতবাসীৰ গত্যন্তৰ নাই। অসমত এতিয়া হিমন্ত বিশ্ব শৰ্মাই যেনেধৰণে প্ৰগতি পথত উন্নয়নৰ দিশত যেনেধৰণে গতি কৰিছে, ইয়াত বিজেপিৰ বাহিৰে গত্যন্তৰ নাই। দেশত এতিয়া শান্তি সম্প্ৰীতি উন্নয়নৰ জোৱাৰ। বিজেপিৰ বাদে গত্যন্তৰ নাই, ক'লে বিস্মিতা গগৈয়ে। আন মহিলাসকলেও ক'লে এনে লাগিছে যেন ভগৱানক লগ পাম। বহুত ভাল লাগিছে, আমি যেন ভগৱানক লগ পাম। অসম উত্তৰ পূবৰ কাৰণে বহুত কৰিছে নৰেন্দ্ৰ মোদীয়ে। অসমৰ কাৰণে, নৰ্থ ইষ্টৰ কাৰণে আটাইতকৈ চিন্তা কৰা প্ৰধানমন্ত্ৰীজনে আছে মাননীয় নৰেন্দ্ৰ মোদীজী। অসমক ইমান ভাল পায়। স্বাধীনতাৰ পিছত কোনো প্ৰধানমন্ত্ৰীয়ে ইমানবাৰ অসমলৈ অহা নাছিলে। আৰু অসমৰ প্ৰতি যি আন্তৰিকতা, যি আত্মীয়তা, সেই অনুভৱ দেখি আমাৰ খুবেই ভাল লাগিছে। আৰু স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে। নৰেন্দ্ৰ মোদী এওঁৰ কাৰণে হেনো ভগৱান। মোৰ কাৰণে ভগৱান, কাৰণ মোৰ গুৰুৱে নহয়, বিশ্বৰ গুৰু। বিশ্বগুৰু নৰেন্দ্ৰ মোদী। জাকে জাকে ওলাই আহিল লাখপতি বাইদেউ। এইবাৰ মন হেনো কোটিপতি হোৱাৰ। মোদী থাকিলে সেয়াও সম্ভৱ। আহিল কোনো আঁচনিৰ সুবিধা নোপোৱা মহিলাও। চৰকাৰী আঁচনি আজিলৈকে একো সুবিধা পোৱা নাই। নাই পোৱা, নাই। অৰুণোদয় নাই, ৰেচন কাৰ্ড নাই, মানে একোৱেই নাই আৰু। নাই কৰা, নাই কৰা, নাই। খাদ্য পৰাইছো আমি, খাদ্য পৰাই। একো নাই, নাই। মই একো পোৱা নাই, একো পোৱা নাই। অৰুণোদয়ো পোৱা নাই, আৰু কৃষকৰ পইচাও পোৱা নাই, একোৱে পোৱা নাই। আঁচনি নাই, কিন্তু মোদীক চোৱাৰ হেঁপাহ। এতিয়ালৈ নাপালেও পাছলৈ পোৱাৰ আশা। যিসকলে পাইছে তেওঁলোক দুগুণে উৎসাহী। বহু মহিলাই ক'লে বহুত ভাল পাওঁ মোদীক। হনুমান হলে অন্তৰ খুলি দেখুৱাই দিব পাৰিলেও হয়। दोनों हाथ ऊपर करके मेरे साथ बोलिए, भारत माता की, भारत माता की, भारत माता की। ब्यूरो रिपोर्ट NKTV+। बहुत बहुत धन्यवाद।